নমস্কাৰ সকলোকে মই কাজল ক্ৰা ওয়েলকাম টু মাই মিনি ব্লগ আজি চৌকা জ্বলাই লৈছো চৌকাত মই বিলাহী আৰু শুকান মাছ পুৰি আছো ভাবিলো আজি শুকান মাছ পুৰা আৰু বিলাহী পুৰাৰ পটাত পিছি চাটনি বনাও আৰু এই ৰেচিপিটো আপোনালোকৰ লগতো শেয়াৰ কৰো মই একচুয়ালি মেকআপ আৰ্টিষ্ট হয় আৰু মেকআপ এডুকেটৰ হয় কিন্তু মেকআপৰ বাহিৰেও মই কুকিং আৰু গাৰ্ডেনিং কৰি খুবেই ভাল পাওঁ তো আজি এনেকৈ চাটনি বনাব বহি গৈছো আৰু ভাবিলো এই ৰেচিপিটো আপোনালোকৰ লগতো শেয়াৰ কৰো আৰু আপোনালোকেও ট্ৰাই কৰি চাব যদি ভাল পায় কমেন্ট কৰি জনাব পাতাত চাওকচোন নিমখ আৰু নহৰু জলকীয়া দি লৈছো প্ৰথমে এইগিটাক ধুনিয়াকৈ পিছি লম অলপমান পিছা হোৱাৰ লগে লগে ইয়াতে মই দি দিম শুকান মাছটো যেতিয়া অলপমান পিছা হৈ যাব তাৰ পিছত ইয়াতে মই দি দিম বিলাহী পুৰাটো একেলগে এতিয়া গুটেখিনিক পিছি লম তাৰ পিছত চাবচোন কালাৰটো কি ধুনিয়া আহিব যেতিয়া চাটনিটো ৰেডি হৈ যাব এই বাটিত মই তুলি ললো চাবচোন আপোনালোকেও ট্ৰাই কৰি চাওক চাটনিটো ৰেডি হৈ গল কালাৰটো কি ধুনিয়া আহিছে খাবলৈও বৰ টেষ্টি হ'ব